নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ শৃংখল চলিখাৰ ঘৰত নিশা মৌলানা বদৰুদ্দিন আজমল আৰু শৃংখল চলিখাৰ কেইবাটাও দৃশ্য সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। শৃংখল চলিখা এইবাৰ আজমলক কৰিছে প্ৰশংসা। আজমলক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই। শৃংখল চলিখাৰ ঘৰত এইবাৰ নিশা কটাইছে মৌলানা বদৰুদ্দিন আজমলে। বানপীড়িতৰ বাবে আজমলৰ পৰা বীৰ লাচিত সেনাই বিচাৰিছিল টিনপাত। শৃংখল চলিখাক ভাই বুলি কৈ আজমলে ক'লে হিন্দু মুছলমান সকলো ভাই ভাই। বানপীড়িতৰ দুখৰ সময়ত কোনো ৰাজনীতিকৰণ হোৱা উচিত নহয় বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। বানপীড়িতক টিনপাত দি সহায় কৰাৰো আশ্বাস মৌলানা বদৰুদ্দিন আজমলৰ। আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখা আৰু আজমলৰ কেইবাটাও ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সদায় মিয়াৰ বিৰুদ্ধে আজমলৰ বিৰুদ্ধে মাত মতা শৃংখল চলিখা এইবাৰ আজমলৰ লগত দেখিবলৈ পোৱা গৈছে। আমি শিৱসাগৰত কেতিয়াও AIUDFক জিকিব নিদিওঁ। বদৰুদ্দিন আজমলে শিৱসাগৰত ৰাজনীতি কৰিবলৈ অহা নাই বুলি মন্তব্য শৃংখল চলিখাৰ। তেওঁ জনতাৰ সেৱাৰ কাৰণে ৰাখিছে। আমি আজমল ফাউণ্ডেশ্যনক অলপ টিনপাত খুজিছো, তেওঁ দিব বুলি আমাক আশ্বাস দিছে। এইদৰে মৌলানা বদৰুদ্দিন আজমল সন্দৰ্ভত মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই। শৃংখল চলিখা আৰু আজমলৰ এই বাৰ্তালাপে এতিয়া অসমৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ ধুমুহাৰ। সদায় মিয়াৰ বিৰুদ্ধে আৰু আজমলৰ বিৰুদ্ধে মন্তব্য কৰি অহা শৃংখল চলিখাক এইদৰে দেখিবলৈ পোৱা গ'ল মৌলানা বদৰুদ্দিন আজমলৰ সৈতে। আৰু আনফালে চিতু বৰুৱা আৰু আজমলকো একেলগে দেখিবলৈ পোৱা গ'ল। আনকি চিতু বৰুৱাই আজমল সন্দৰ্ভত কৰিছে মন্তব্য। মৌলানা বদৰুদ্দিন আজমল চাহাবক মই বহুত গালি পাৰিলো, কিন্তু বদৰুদ্দিন চাহাবে উজনিবাসীৰ বাবে যিখিনি ত্যাগ কৰিলে সিয়ে মোৰ অন্তৰ জয় কৰিছে। মৌলানা বদৰুদ্দিন আজমলৰ কাষত থিয় হৈ এই মন্তব্য চিতু বৰুৱাৰ। এইজনেই সি চিতু বৰুৱা, যিগৰাকী চিতু বৰুৱাই সদায় আজমল আৰু মিয়াক গালি পাৰিছিল। আৰু অৱশেষত আজমলক কাষত পাই চিতু বৰুৱাই কৈছে জীৱনত আৰু কেতিয়াও মই আজমলক গালি নিদিওঁ। জীৱনত মই ডাঙৰ ভুল কৰিলো। আজমলৰ দৰে এজন ব্যক্তিক মই গালি পাৰিছিলো। উজনি অসমৰ অসহায় ৰাইজৰ কাষত এতিয়া আজমল। উজনিৰ বানাক্ৰান্তৰ বাবে আজমল চাহাবে যি ত্যাগ কৰিলে সঁচাকৈয়ে মোৰ অন্তৰ জয় কৰিছে বুলি মন্তব্য চিতু বৰুৱাৰ। নেদেখাজনৰ ওচৰত আজমল চাহাবৰ সুস্বাস্থ্য কামনা কৰিছো। এই প্ৰলয়নকাৰী দিনত শিৱসাগৰত মুছলমানৰ অৱদান ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হ'ব। শিৱসাগৰত মৌলানা বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখ চিতু বৰুৱা। আৰু আনফালে মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য অনাগত 6 মাহ মই উজনি অসমলৈ আহি থাকিম। শৃংখল মোৰ ভাইৰ ঘৰত আহি আজি বহুত সন্মান পাইছো। হে আল্লাহ আমাক ৰক্ষা কৰা। আমি ঈশ্বৰ আল্লাহ খুদাৰ সন্তান। আমি সকলোৱে মানৱ ধৰ্ম কৰোৱা হওক। শৃংখল চলিখাৰ বাসগৃহত উপস্থিত হৈ এইদৰে মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। লগতে মৌলানা বদৰুদ্দিন আজমলে কৰিছে আন এক বৃহৎ ঘোষণা। MBBS পঢ়িব খোজা উজনি অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ দিছে মৌলানা বদৰুদ্দিন আজমলে। 25 গৰাকী ছাত্ৰ ছাত্ৰীক আজমল ছুপাৰ 14ত বিনামূলীয়াকৈ পঢ়ুৱাব আজমল ফাউণ্ডেশ্যনে। আজমল ছুপাৰ 40ত বিনামূলীয়াকৈ আজমল ফাউণ্ডেশ্যনে পঢ়াব বুলি ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। MBBS পঢ়াব মৌলানা বদৰুদ্দিন আজমলে উজনি অসমৰ বানাক্ৰান্ত ৰাইজসকলৰ সন্তানক। এইদৰে উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে ইটোৰ পাছত সিটো বৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিহাসে মনত ৰাখিব মোদীক। 95 জন মানুহ মৰিল, এতিয়ালৈ আহিব সময়ে পোৱা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। 95 জন মানুহ মৰাৰ 15 দিন পিছতো কেন্দ্ৰীয় নেতা আহিবলৈ সময় নাই অসমত। নিৰ্বাচনত সপ্তাহত দুবাৰকৈ অহা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহৰ কোনো খবৰ নাই।
প্ৰধানমন্ত্ৰী মোদীয়ে বেলেগ ৰাজ্যত গৈ নাচনিৰ স্বাগতম ল'বলৈ সময় আছে, কিন্তু অসমৰ বানৰ দুৰ্যোগৰ সময়ত এবাৰো আঁকিবলৈ সময় নাই। গুজৰাটত যে বানপানী হ'লেই দপলিয়াই যায়, অসমলৈ কিয় নাহে? অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ আত্মীয়তাৰ যি অভাৱ ইতিহাসে মনত ৰাখিব। অসমক লৈ কেন্দ্ৰীয় নেতাৰ যি স্থিতি অসমৰ ৰাইজে ইতিহাসে ভালদৰে মনত ৰাখিব। ৰাইজে সাহায্য নিদিলে অনাশাৰে অনিদ্ৰাৰে আৰু মানুহৰ মৃত্যু হ'লেহেঁতেন উজনি অসমত। বানৰ দুৰ্যোগত কেন্দ্ৰৰ স্থিতিক লৈ গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মা মোদীৰ বিৰুদ্ধেও সৰব হৈ পৰিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ৰাষ্ট্ৰীয় সমাধান কৰক, কিন্তু প্ৰথমে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক অসমৰ বানক। বান সমস্যা ভাঙি দিছে অসমৰ অৰ্থনীতি, খহনীয়াই সলাই দিছে অসমৰ মানচিত্ৰ। জটিল পৰিস্থিতিত দেখা দেখি নাই প্ৰধানমন্ত্ৰীৰ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল সংবাদ মাধ্যমৰ আগত। পৰৱৰ্তী খবৰ, জলপ্ৰলয়ত বিধ্বস্ত 4 জিলাৰ বানাক্ৰান্তলৈ চৰকাৰে আগবঢ়োৱা 15,000 টকীয়া সাহায্যক লৈ অব্যাহত আছে বিতৰ্কৰ। বিজেপি নেতা পালি নেতাৰ বিৰুদ্ধে উঠিছে প্ৰকৃত বানাক্ৰান্তক বঞ্চিত কৰি স্বজন তোষণ কৰাৰ অভিযোগ, যাৰ বিৰুদ্ধে পুনৰবাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বান সাহায্যক লৈ। আৰু আনফালে অখিল গগৈৰ দাবী, আজিৰ দিনটোত অসম চৰকাৰে যদি বানপীড়িত, দুৰ্যোগ পীড়িত, প্ৰলয়ন পীড়িত মানুহক 10 টকা দিছে, অসমৰ ৰাইজে 90 টকা দি সহায় কৰিছে। বান সাহায্য 90 টকা ৰাইজৰ, 10 টকাহে চৰকাৰৰ। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি। অতি শীঘ্ৰেই উজনি অসমৰ বানাক্ৰান্ত ৰাইজসকলক 10 লাখ টকা ঘোষণা কৰক মুখ্যমন্ত্ৰীয়ে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত পুনৰবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে RSS বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। মোহন ভাগৱত, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু আদানীয়ে চাকৰি ধ্বংস কৰিলে। এই ব্যৱস্থাটোৱে বিশ্ববিদ্যালয়সমূহো শেষ কৰিলে আৰু আপোনালোকৰ ওপৰত আক্ৰমণ চলালে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ছাত্ৰ কি গুঞ্জ অনুষ্ঠানত ৰাহুল গান্ধীৰ এই বিস্ফোৰণ। এই অনুষ্ঠানতেই RSS, মোদী, শ্বাহ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। জেনজিক ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি বুলি ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে। মুঠতে ৰাহুল গান্ধীৰ এই অনুষ্ঠানত উপস্থিত আছিল লাখ লাখ লোক, আৰু তাতেই ৰাহুল গান্ধীয়ে বিজেপি, মোদী আৰু শ্বাহ সন্দৰ্ভত কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। আন এটা ব্ৰেকিং নিউজ, শ্বাহবাজ শুকুৰ আলী। সদায় শুকুৰ আলীক লৈ ইটিকিং কৰা মানুহ এতিয়া এই ভিডিঅ' চাওক। যি কাম বহুতে কৰিব নোৱাৰিলে সেই কাম কৰি দেখুৱাইছে শুকুৰ আলীয়ে। বহুজনে নকৰা কাম কৰি দেখুৱালে শুকুৰ আলীয়ে। হাজাৰ তিৰস্কাৰ, অপমান একাষৰীয়া কৰি জিলিকি উঠিছে শুকুৰ আলী। টকা দিব নোৱাৰিলেও শ্ৰমদানেৰে সহায় কৰিছে উজনি অসমৰ বন্যাৰ্তক দমকল নিৰ্মাণ কৰি খোৱা পানীৰ ব্যৱস্থা কৰি দিলে শুকুৰ আলীয়ে। বানপীড়িত অঞ্চলত দিনে নিশাই শ্ৰমদান কৰি আছে শুকুৰ আলীয়ে। বহুজনে নকৰা কাম কৰি পুনৰবাৰ চমক দেখুৱাইছে শুকুৰ আলীয়ে। এইগৰাকী শুকুৰ আলীকেই সকলোৱে ট্ৰল কৰিছিল, আৰু সেই শুকুৰ আলী এতিয়াও উজনি অসমত শ্ৰমদান কৰি আছে। এতিয়াও উজনি অসমৰ ৰাইজৰ কাষত কাম কৰাত ব্যস্ত হৈ আছে শুকুৰ আলী। আনকি শুকুৰ আলীয়ে নিজৰ পকেটৰ টকাৰে বানপীড়িত এটা পৰিয়ালক পানীৰ ব্যৱস্থা কৰি দিছে, অৰ্থাৎ দমকল স্থাপন কৰি দিছে। শুকুৰ আলীৰ এনে কাৰ্যক লৈ সামাজিক মাধ্যমত এতিয়া প্ৰশংসা দেখিবলৈ পোৱা গৈছে শুকুৰ আলীক লৈ। সদায় তিৰস্কাৰ আৰু অপমানৰ সন্মুখীন হোৱা শুকুৰ আলী এতিয়া সকলোৰে বাবে প্ৰশংসাৰ পাত্ৰ। পৰৱৰ্তী খবৰ, পুনৰবাৰ বিতৰ্কিত মন্তব্য হিৰেণ সিন্ধু অসম নামৰ যুৱকৰ। হিন্দু সমাজত লাহে লাহে মিয়াৰ কুসংস্কাৰবোৰ ৰাখিছে। ধৰ্ষণ, হত্যা কৰিবলৈ ভয় নকৰে। ইয়াৰ বাবে দায়ী চৰকাৰ, প্ৰশাসন, আইন। টকা পেলাই দিলেই 1-2 মাহত জেলৰ পৰা ওলাই আহে। হাইলাকান্দিৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ বিশেষ পোষ্ট হিৰেণ সিন্ধু অসমৰ। হিৰেণ সিন্ধু অসমই কৈছে এই কথা যে হিন্দু সমাজত লাহে লাহে মিয়াৰ কুসংস্কাৰবোৰ বৃদ্ধি পাইছে বুলি মন্তব্য হিৰেণ সিন্ধুৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ,
যোগী আদিত্যনাথৰ ৰাজ্যত বিপদত ভাৰতীয় জনতা পাৰ্টি মোদীৰ ভাষণ শুনি ভোট নিদিয়ে জেনজিয়ে ষ্টাৰ কেম্পেইনাৰৰ শাৰীত নপৰে মোদী ইফালে বিজেপি নেতা নাই জেনজি নেতা এবাৰ জেনজিৰ বাবে বিপদত পৰিছে যোগী আদিত্যনাথ আৰু বিজেপি চৰকাৰ উত্তৰ প্ৰদেশত নিৰ্বাচন সমাগত কিন্তু উপনিৰ্বাচনত ইতিমধ্যেই বিজেপিয়ে বৰ বেয়াকৈ মুখ থেকেচা খাইছে আৰু তাকে লৈ এতিয়া শংকাত পৰিছে ভাৰতীয় জনতা পাৰ্টি জেনজিৰ বাবেই উত্তৰ প্ৰদেশো হেৰুৱাব লগা হ'ব পাৰে নেকি বিজেপিৰ বাবে তাক লৈ এতিয়া চিন্তা বাঢ়িছে মোদী আৰু শাহৰ পৰৱৰ্তী খবৰ গোৰামী নহয় মানৱ ধৰ্মই শ্ৰেষ্ঠ বান বিধ্বস্ত থানত 40 জন মুছলমান লোকৰ শ্ৰমদান দেখিবলৈ পোৱা গৈছে উজনি অসমৰ পৰা আহিছে এই কেতবোৰ ভাল দৃশ্য বান বিভীষিকাৰ মাজত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে উজনিত জাতি ধৰ্মৰ বিভেদ এৰি মানৱতাক আগত ৰাখি বন্যাৰ্তৰ কাষত মুছলমান 40 জনীয়া এটা মুছলমান লোকৰ দলে শ্ৰমদান কৰিলে থানত কেন্দুগুৰিয়া বৰপাত্ৰ দৌল ডাঙৰীয়া থানত এক ব্যতিক্ৰমী দৃশ্য বৃহত্তৰ বেতবাৰীৰ কেন্দুগুৰি বৰপাত্ৰ দৌল আৰু পুখুৰীৰ প্ৰাংগণত শ্ৰমদান মুছলমানৰ সদৌ অসম গৰিয়া জনগোষ্ঠীয় পৰিষদৰ সদস্যৰ শ্ৰমদান স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মন্ত্ৰী চেংকং বৰপাত্ৰ গোসাঁইয়ে নিৰ্মাণ কৰিছিল দৌল ধৰ্মৰ গোৰামী বাদ দি আমি সদায়ে মিলিজুলি থাকিব লাগিব এই বিপৰ্যয়ৰ সময়ত এজনে আনজনৰ পৰিপূৰক হৈ থাকিব লাগিব হিন্দু মুছলমানৰ ভেদাভেদ কৰি একো লাভ নাই আমি সকলোকে সহায় কৰোঁ আহক এইদৰে উজনি অসমত দেখিবলৈ পোৱা গৈছে সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন এটা জৰুৰী খবৰ 20,000 মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ টকা কিদৰে ঘৰতে বহি কৰিব আধাৰ লিংক যিসকল অৰুণোদয় আঁচনিৰ মহিলা এতিয়াও টকা পোৱা নাই সেই মহিলাসকলৰ বাবে এটা জৰুৰী খবৰ অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰেই ধন লাভ নকৰা মহিলাসকলে কৰক আধাৰ লিংক ধন লাভৰ বাবে আধাৰ সিটিং অথবা আধাৰ লিংক কৰাটো বাধ্যতামূলক অতি সহজতে ঘৰতে বহি মোবাইলত কিদৰে আধাৰ লিংক কৰিব জানি লওক মোবাইলতে অতি সহজে স্টেপ বাই স্টেপ আপুনি কৰিব পাৰিব বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নকৰিলে অৰুণোদয় আঁচনিৰ টকা নাপাব মহিলাসকলে এটা জৰুৰী খবৰ অনাগত 4 দিনলৈ সাৱধান হওক সমগ্ৰ ৰাজ্যবাসী ৰাজ্যত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উজনি অসমত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আজিৰে পৰা অনাগত 4 দিনলৈ সতৰ্কবাণী জাৰি 12 আগষ্ট পৰ্যন্ত এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ গুৱাহাটীত 24 ঘণ্টালৈ বৰষুণ বজ্ৰপাতৰ এলাৰ্ট বিশেষ কাম নাথাকিলে নোলাব ঘৰৰ পৰা অতি জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ গুৱাহাটী নামনি অঞ্চলৰ বাসিন্দালৈ সজাগ হৈ থকাৰ আহ্বান ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ বাক্সা বঙাইগাঁও বজালী তামুলপুৰ নলবাৰী কামৰূপ মেট্ৰ দৰং ওদালগুৰি মৰিগাঁও হোজাই নগাঁও পশ্চিম কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া কাছাৰ ডিমা হাছাও হাইলাকান্দি শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে এলাৰ্ট আজিৰে পৰা অনাগত 4 দিনলৈ সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে শিৱসাগৰতো দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা যাৰ বাবে শিৱসাগৰত মথাউৰিৰ ওপৰত আশ্ৰয় শিবিৰত যিসকল বন্যাৰ্থই আশ্ৰয় লৈ আছিল সেই বন্যাৰ্থসকলৰ আশ্ৰয় শিবিৰ পৰ্যন্ত উৰুৱাই নিছে প্ৰচণ্ড ধুমুহাই মুঠতে এফালে উজনি অসমত প্ৰলয়নকাৰী বানত বিধ্বস্ত সমগ্ৰ অঞ্চল আনফালে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ বাবে এতিয়া অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমত সমান্তৰালকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ আটাইকেইখন জিলাৰ লোকক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আনফালে স্কুল কলেজ বন্ধ ঘোষণা ঘণ্টাত 162 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা প্ৰতি ঘণ্টাত 162 কিলোমিটাৰ পাৰ আৱাৰত আহি আছে ধুমুহা ডলফিন টাইফুনৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট দুখনকৈ দেশত জৰুৰীকালীন হাই এলাৰ্ট স্কুল কলেজো বন্ধ ঘোষণা জাপানৰ দক্ষিণ প্ৰান্তত ভয়াৱহ পৰিৱেশৰ সৃষ্টি উকিনোৱা আৰু কাগোচিমা আমামি দ্বীপত অধিক ক্ষতি হোৱাৰ আশংকা প্ৰচণ্ড বতাহ বৰষুণৰ ফলত আঘাতপ্ৰাপ্ত কেইবাজনো ব্যাহত বিদ্যুৎ যোগান
বাতিল কেইবাখনো বিমানৰ উৰণ 26 জুলাইত সৃষ্টি হৈছিল ডলফিন টাইফুনৰ ওকিনাৱাৰ এটা দ্বীপত 162 কিলোমিটাৰ গতিবেগেৰে আহিছে ধুমুহা বৰ্তমান ডলফিনৰ গতিবেগ 116 কিলোমিটাৰ হোৱাৰ আশংকা কৰা হৈছে ডলফিন জাপানৰ পৰা চীন দেশত প্ৰৱেশ কৰাৰ আশংকা কৰা হৈছে চীন প্ৰশাসনেও জাৰি কৰিছে এলাৰ্ট এই সুনামিক লৈ বিশেষকৈ বিমানবন্দৰসমূহৰ উৰণ অৱতৰণ ৰাখিছে বন্ধ চীনা প্ৰশাসনেও সষ্টম হৈ পৰিছে নিংবু চহৰত স্কুল কলেজ বন্ধ ঘোষণা নিংবু বিমানবন্দৰত দেওবাৰলৈ বিমান সেৱা স্থগিত চাইঘাই জাহাজ বন্দৰৰ পৰা আঁতৰোৱা হৈছে জাহাজ ইয়াংছে নদীৰ উপকূলীয় অঞ্চলত স্থগিত ৰেল সেৱা চীনত 12 আগষ্ট পৰ্যন্ত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ এলাৰ্ট 600 মিলিমিটাৰতকৈও অধিক বৰষুণৰ আশংকা কৰা হৈছে প্ৰতি ঘণ্টাত 162 কিলোমিটাৰ বেগেৰে অহা ধুমুহাই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে দুয়োখন ৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে আমেৰিকাক ভাৰতৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ৰচিছে তাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ভাৰত আমেৰিকাক এশিকনি দিব নেকি ভাৰতে ভাৰতৰ ওপৰত 100% শুল্ক ভাৰতৰ ওপৰত 100% শুল্ক আৰোপ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশক লৈ হতকাৰী সিদ্ধান্ত আমেৰিকাৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলেই হ'ব বিপদ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ৰাছিয়া আৰু ভাৰতৰ বাণিজ্যত পৰিব ৰাছিয়াৰ পৰা ক্ৰয় কৰা সামগ্ৰী হ'ব আকাশলংগী ইতিমধ্যেই আমেৰিকাৰ সিনেটত গৃহীত হৈছে নতুন বিধেয়ক ভাৰত চীন স্লোভাকিয়া আজাৰবাইজান হাংগেৰীৰ ওপৰত 100% শুল্ক আৰোপ উত্থাপন হোৱা আইনখনৰ 500% শুল্কৰ দিয়া হৈছিল প্ৰস্তাৱ ৰাছিয়া আৰু ভাৰতে খাৰুৱা তেলৰ ব্যৱসায় কৰে সৰ্বাধিক ৰাছিয়াৰ পৰা প্ৰতিদিনে 26.1 মিলিয়ন বেৰেল তেল ক্ৰয় কৰে ভাৰতে 100% শুল্ক আৰোপ কৰিলে তেলৰ দাম হ'ব আকাশলংগী আমেৰিকাৰ এই সিদ্ধান্তৰ পাছতেই ভাৰতে দিব পাৰে প্ৰত্যুত্তৰ ভাৰতৰ লগতে 5 দেশৰ বিৰুদ্ধে 100% শুল্ক আৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ বিৰুদ্ধে পুনৰবাৰ এই হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে 100% শুল্ক আৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই সিদ্ধান্তৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰে কি প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব সময়ত লক্ষণীয় দেশৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় নেতা কোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 39.8% যুৱ প্ৰজন্মৰ পছন্দ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী 27.9% যুৱ প্ৰজন্মৰ পছন্দ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে 12.6% যুৱ প্ৰজন্মৰ পছন্দ চি বিটাৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য দেশৰ যুৱ প্ৰজন্মসকলৰ মাজত অৰ্থাৎ জেনজিসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় নেতা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা জৰুৰী খবৰ ৰন্ধন গেছ গ্ৰাহকলৈ জৰুৰী খবৰ জাৰি কৰা হৈছে 15 আগষ্টৰ ভিতৰত এই কাম নকৰিলে নাপাব ৰন্ধন গেছৰ গ্ৰাহকসকললৈ জৰুৰী খবৰ 15 আগষ্টৰ ভিতৰত কৰিব লাগিব KYC অন্যথা ৰাজ সাহায্যৰ পৰা বঞ্চিত হ'ব ৰন্ধন গেছৰ গ্ৰাহকসকল গেছৰ সেৱা লাভ কৰিবলৈ KYC কৰাটো বাধ্যতামূলক বিপণনকাৰী সংস্থাসমূহৰ এপৰ দ্বাৰাই কৰিব পাৰিব এই প্ৰক্ৰিয়া অন্যথা যোগাযোগ কৰক সংশ্লিষ্ট গেছ ডিষ্ট্ৰিবিউটৰৰ ওচৰত গেছ গ্ৰাহকৰ বাবে এই জৰুৰী খবৰ আন এটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত হ'ল সৌদি আৰব তুৰ্কী পাকিস্তানক আক্ৰমণ কৰিলে তিনি ৰাষ্ট্ৰই কৰিব যুদ্ধ একত্ৰিত হ'ল সৌদি আৰব তুৰ্কী আৰু পাকিস্তান এই তিনি ৰাষ্ট্ৰৰ যিকোনো এখনক আক্ৰমণ কৰিলেই তিনিওখনকে আক্ৰমণ কৰা হ'ব বুলি গণ্য কৰিব মেক্কা জইণ্ট ডিফেন্স এগ্ৰিমেণ্ট নামেৰে ঐতিহাসিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ সামৰিক নিৰাপত্তা নাপাই সৌদি আৰবে কৰিছে শক্তি বৃদ্ধি এই চুক্তিত আৰু 13 মুছলমান ৰাষ্ট্ৰ যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ভৱিষ্যতে ভাৰত পাকিস্তানৰ যুদ্ধ হলে সৌদি তুৰ্কীয়েও কৰিব পাৰে ভাৰতক আক্ৰমণ পাকিস্তানৰ নিৰাপত্তাৰ সহযোগী হ'ব এই দুখন মুছলমান ৰাষ্ট্ৰ ইজৰাইল আৰু বিপ্লৱী চিয়া ইৰাণৰ আক্ৰমণৰ বাবে চিন্তিত এই ৰাষ্ট্ৰ তুৰস্কত
নাটোৰ দ্বিতীয় বৃহত্তৰ সামৰিক বাহিনী আছে সৌদি আৰব ইছলামৰ পবিত্ৰ স্থান বিশ্বৰ অন্যতম তৈল ভাণ্ডাৰৰ দেশ সৌদি আৰব আনহাতে পাকিস্তান একমাত্ৰ পাৰমাণৱিক অস্ত্ৰধাৰী মুছলমান কাণ্ট্ৰি মধ্যপ্ৰাচ্যত যুদ্ধৰ মাজতেই তিনি সুন্নী মুছলমান ৰাষ্ট্ৰৰ এই পদক্ষেপক লৈ সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে ব্যাপক চৰ্চা অন্য এটা খবৰ এখন বিধায়ক গৃহীত হলেই বিপদত পৰিব বহু লোক দেহজুৰি লাগিছে এতিয়া হাহাকাৰ এখন নতুন বিধায়কক লৈ 10 আগষ্ট সমগ্ৰ দেশৰ নাগৰিকৰ বাবে এটা ডাঙৰ দিন সদনত এখন বিধায়ক গৃহীত হলেই বিপদত পৰিব বহু লোক কংগ্ৰেছে সদনত বিলখন বিৰুদ্ধে শক্তি দেখুৱাবলৈ সাজু হৈছে আহি আছে সংখ্যালঘুৰ স্বাধীনতা বিৰোধী আইন দেশত লাগিছে এই নতুন আইনখনক লৈ হুলস্থুল বেচৰকাৰী সংস্থায়ো সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব চৰকাৰে ধৰ্মান্তকৰণত ব্যৱহাৰ কৰিব নোৱাৰিব বিদেশী অনুদান চৰকাৰৰ নজৰত থাকিব এনজিঅ ট্ৰাষ্ট ধৰ্মীয় সংস্থা সমাজ কল্যাণ সংস্থা শিক্ষা অনুষ্ঠানো থাকিব নজৰত বিদেশী ধনেৰে গঢ়া সম্পত্তিত থাকিব চৰকাৰৰ নিয়ন্ত্ৰণ সকলো সংস্থাৰ বাবে বাধ্যতামূলক FCRA পঞ্জীয়ন বাতিল নৱীকৰণৰ ক্ষেত্ৰতো কঠোৰ নিয়ম পঞ্জীয়ন নথকাৰ সংস্থাৰ সম্পত্তিৰ দায়িত্ব ল'ব নিৰ্দিষ্ট কৰ্তৃপক্ষই নৱীকৰণ হলে ঘূৰাই পাব বিদেশী ধনেৰে গঢ়া সম্পদ বিদেশী অনুদানৰ অপব্যৱহাৰ কৰিব নোৱাৰিব কোনো সংস্থাই নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব বিদেশী অনুদান পঞ্জীয়ন স্থগিত হলে বিক্ৰী স্থানান্তৰ কৰিব নোৱাৰিব সম্পত্তি 10 আগষ্ট দেশৰ নাগৰিকৰ বাবে এটা ডাঙৰ দিন হ'বলৈ গৈ আছে ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা সকলো এমপিক সোমবাৰৰ দিনটোত সংসদত উপস্থিত থাকিবলৈ বাধ্যতামূলক কৰা হৈছে বুলি জানিব পৰা গৈছে